নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল বিশ্বজিৎ ব্লগ আছামলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত সকলোৱে এনেকুৱা কিবা এটা বিচাৰিছে যিয়ে আভ্যন্তৰীণ শান্তি কঢ়িয়াই আনিব পাৰে, মনটোক লঘু কৰিব পাৰে, জীৱনত নতুন আশা জাগ্ৰত কৰিব পাৰে। আৰু সেই বস্তুটো হ'ল ইতিবাচক শক্তি। আমাৰ মনটো ইতিবাচক হ'লে কঠিন পথবোৰো সহজ যেন লাগে, সৰু সৰু আনন্দবোৰো ডাঙৰ যেন লাগে, জীৱনটো বোজা নহয় যেন সুন্দৰ এক যাত্ৰা লাগে। কিন্তু সমস্যাটো হ'ল আজি আমি আমাৰ শৰীৰতকৈ আমাৰ মনটোক বেছি ভাগৰুৱা কৰি দিওঁ। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে উদ্বিগ্নতা, গোটেই দিনটো মানসিক চাপ আৰু ৰাতি অস্থিৰতা লাহে লাহে আমাৰ শক্তি কমিবলৈ ধৰে আৰু আমাৰ জীৱনত নেতিবাচকতা বাঢ়িবলৈ আৰম্ভ কৰে। কিন্তু ভাল খবৰটো হ'ল ইতিবাচক শক্তি বিচাৰিবলৈ কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। মাত্ৰ কেইটামান সৰু সৰু অভ্যাস গ্ৰহণ কৰক, যি আপোনাৰ গোটেই সপ্তাহটো সুস্থ, সুখ আৰু ইতিবাচক শক্তিৰে ভৰাই তুলিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত মই 7টা সহজ উপায় শ্বেয়াৰ কৰিছোঁ, যিবোৰ গ্ৰহণ কৰিলে আপোনাক শান্ত, সুখী আৰু শক্তিশালী অনুভৱ কৰাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ এই পদ্ধতিবোৰৰ কোনো এটাই হয়তো আপোনাৰ জীৱনটোকে সলনি কৰি দিব পাৰে। গতিকে আৰম্ভ কৰোঁ আহক। প্ৰথমটো পদ্ধতি হ'ল আপোনাৰ ৰাতিপুৱাটো নিজৰ পৰাই আৰম্ভ কৰক, আপোনাৰ মোবাইল ফোনৰ সৈতে নহয়। বন্ধুসকল, আজিকালি বেছিভাগ মানুহেই ৰাতিপুৱা প্ৰথমতে মোবাইল ফোনটো চেক কৰে। কাৰ বাৰ্তা আহিল, কিমান জাননী, কিমান মেছেজ, ছ'চিয়েল মিডিয়াত কি চলি আছে, আৰু ইয়াৰ পৰাই আমাৰ মনটো অপ্ৰয়োজনীয় মানসিক চাপেৰে ভৰি পৰিবলৈ আৰম্ভ কৰে। ৰাতিপুৱাৰ সময় অতি পবিত্ৰ আৰু শক্তিশালী হয়। ৰাতিপুৱা শোষণ কৰা শক্তিয়ে দিনটোৰ ভিতৰত আমাৰ মনত এক ধৰণৰ প্ৰভাৱ পেলায়। যদি আমি লগে লগে সাৰ পাই নেতিবাচক খবৰ, তুলনা, আনৰ লগত তৰ্ক বা মানসিক চাপৰ কথা দেখিবলৈ আৰম্ভ কৰোঁ, চাওঁ, তেন্তে লাহে লাহে আমাৰ মনটো কঠোৰ যেন হৈ পৰে। গতিকে সাৰ পোৱাৰ পিছত শুই উঠি অন্ততঃ 30 মিনিট মোবাইলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। সেই সময়খিনি নিজৰ বাবে ব্যৱহাৰ কৰক। লাহে লাহে উঠক, দীঘলকৈ উশাহ লওক, নতুন দিনৰ বাবে ভগৱানক ধন্যবাদ দিয়ক। খিৰিকীখন খুলি শুদ্ধ বিশুদ্ধ বতাহ অনুভৱ কৰক। ৰাতিপুৱাৰ ৰ'দটো আপোনাৰ মুখত গাত পৰিবলৈ দিয়ক। বিশ্বাস কৰক, এই সৰু সৰু কথাবোৰে আপোনাৰ মনটোক এক অনন্য শান্তিৰ অনুভূতিৰে ভৰাই তুলিব পাৰে। যেতিয়া আপুনি দিনটো শান্তিৰে আৰম্ভ কৰে, তেতিয়া আপোনাৰ গোটেই দিনটো ভাল হৈ পৰে, সুন্দৰ হৈ পৰে। দ্বিতীয় উপায়, শৰীৰটো ভাগৰুৱা নকৰিব, তাৰ যত্ন লওক। আমি প্ৰায়ে জীৱনত ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি আমাৰ শৰীৰৰ কথা শুনিবলৈ পাহৰি যাওঁ। দেৰিকৈ শুই উঠা, সময়মতে খাব নোৱাৰা, পানী কমকৈ খোৱা, আৰু তাৰপিছত আমাৰ মনটো সদায় সুখী আৰু শক্তিশালী হৈ থাকিব বুলি আশা কৰা। কিন্তু সত্যটো হ'ল আমাৰ মন আৰু শৰীৰ আন্তঃসংযোগ, ইণ্টাৰনেলি কানেক্টেড হয়। শৰীৰ ভাগৰুৱা হ'লে মনটো ক্ৰমান্বয়ে নেতিবাচক হৈ পৰে। সেইবাবেই শৰীৰৰ যত্ন লোৱাটো সমানেই জৰুৰী হয়। প্ৰতিদিনে অলপ খোজ কাঢ়ক, লঘু কিছু ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক, সময়মতে আহাৰ গ্ৰহণ কৰক। জিমলৈ গৈ ঘণ্টাৰ পিছত ঘণ্টা ৱৰ্কআউট কৰাৰ প্ৰয়োজন নাই। মাত্ৰ 20ৰ পৰা 30 মিনিট খোজ কাঢ়িলেও মনটোক লঘু আৰু সুখী অনুভৱ কৰিব পৰা যায়। যেতিয়া শৰীৰে সুস্থ অনুভৱ কৰে, তেতিয়া ইতিবাচক শক্তিও মনত বৃদ্ধি পায়। তৃতীয়তে, নেতিবাচক মানুহৰ পৰা আপুনি কিছু দূৰত্ব বজাই ৰাখক। বন্ধুসকল, প্ৰতিজন ব্যক্তিয়ে নিজৰ লগত এটা নিৰ্দিষ্ট শক্তি কঢ়িয়াই লৈ ফুৰে। কিছুমান মানুহৰ লগত কথা পাতিলে মনটো সুখী হয়, আৰু আন কিছুমান আছে যিয়ে কেৱল লগ পাই গধুৰ অনুভৱ কৰে মনটো। তেখেতক লগ পালে মনটো বেয়াই লাগে। যদি আপুনি অনবৰতে অভিযোগ কৰা, ভয় বিয়পোৱা বা সকলো কথাতে দোষ বিচাৰি থকা লোকে আপোনাৰ চাৰিওফালে ঘূৰি থাকে, তেন্তে তেওঁলোকৰ নেতিবাচকতাই ক্ৰমান্বয়ে আপোনাকো প্ৰভাৱিত কৰি তুলিব। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি মানুহক ঘৃণা কৰিবলৈ আৰম্ভ কৰিব, মাত্ৰ আপোনাৰ মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক। আপোনাক অনুপ্ৰাণিত কৰা, আপোনাক সন্মান কৰা আৰু আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই অনা মানুহৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক। মনত ৰাখিব, আপুনি ক্ৰমান্বয়ে আপুনি বাস কৰা পৰিৱেশটোৱেই হৈ পৰে। গতিকে আপোনাৰ চাৰিওফালে ইতিবাচক মানুহ আৰু ইতিবাচক বস্তুৰ পৰিৱেশক এক সৃষ্টি কৰি তোলক। চতুৰ্থতে, প্ৰকৃতিৰ লগত প্ৰতিদিনে কিছু সময় কটাবলৈ চেষ্টা কৰক। এই পৃথিৱীত হয়তো প্ৰকৃতিৰ তুলনাত বেছি নিৰাময়কাৰী একোৱেই নাই।
যেতিয়া আপোনাৰ মনটো গভীৰভাৱে অশান্তি অনুভৱ কৰে, কেতিয়াবা ৰাতিপুৱাৰ বতাহ জাকক অনুভৱ কৰক, গছবোৰ চাওক, বৰষুণৰ শব্দ শুনক, আকাশখন ভালদৰে উপভোগ কৰক। চাওক, প্ৰকৃতিয়ে আমাক এটা শব্দও নোকোৱাকৈয়ে গভীৰ শান্তি দিব পাৰে। আজি আমি বেছিভাগ সময় মোবাইলৰ পৰ্দাৰ সন্মুখত, মোবাইলৰ স্ক্ৰীণৰ সন্মুখত কটাওঁ, কিন্তু প্ৰকৃতিৰ ওচৰত থাকি আমাৰ মনটোৱে প্ৰকৃত শান্তি পাব পাৰে। পাৰিলে প্ৰতিদিনে কেইমিনিটমানৰ বাবে বাহিৰত ফুৰিবলৈ যাওক, কোনো এখন পাৰ্কত কিছু সময় বহক, গছৰ তলত সময় কিছু কটাওক। গছৰ মাজত লাহে লাহে আপোনাৰ মানসিক চাপ কমিবলৈ আৰম্ভ কৰিব আৰু মনটো আকৌ পোহৰ অনুভৱ কৰিব। পঞ্চমতে, প্ৰতিদিনে আপুনি কিছু হ'লেও কৃতজ্ঞতা অনুভৱ কৰক। বন্ধুসকল, আমি প্ৰায়েই আমাৰ হাতত নথকা, আমাৰ কাষত নথকা বস্তুবোৰৰ কথা ভাবি থাকোঁ, কিন্তু ইতিমধ্যে আমাৰ হাতত থকা বস্তুবোৰৰ কথা আমি পাহৰি যাওঁ। তাৰ বিষয়ে একো নাভাবোঁ। চিন্তা কৰকচোন, আপুনি উশাহ লৈ আছে, আপোনাৰ এটা সুন্দৰ দিন সন্মুখত আছে, আপোনাক ভাল পোৱা মানুহ আছে, আপোনাৰ এই সকলোবোৰ হৈছে আপোনাৰ বাবে এক মহান আশীৰ্বাদ। প্ৰতি নিশা শোৱাৰ আগতে অন্ততঃ 3টা কথা চিন্তা কৰক, যাৰ বাবে আপুনি চিৰকৃতজ্ঞ। লাহে লাহে আপোনাৰ মনটো অভাৱৰ পৰা সুখলৈ স্থানান্তৰিত হৈ যাব। আৰু যেতিয়া এজন ব্যক্তিয়ে কৃতজ্ঞতা অনুভৱ কৰিবলৈ নিজকে শিকি বুজি লয়, তেতিয়া তেওঁলোকৰ জীৱনত ইতিবাচক শক্তি স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পায়। ষষ্ঠ পদ্ধতি হ'ল মনটো শান্ত কৰিবলৈ শিকক। আমাৰ মনটো সদায় দৌৰি ফুৰে। ভৱিষ্যতৰ চিন্তা, আমাৰ অতীতৰ দুখবোৰ, আনৰ বিষয়ে কৰা চিন্তাবোৰ, আৰু এই হুলস্থুলত আমি নিজৰ পৰা আঁতৰি গুচি যাওঁ। গতিকে প্ৰতিদিনে কেইমিনিটমান সময় উলিয়াই মনটো শান্ত কৰক। ধ্যান কৰিব পাৰে, দীঘলকৈ উশাহ ল'ব পাৰে, শান্ত আপোনাৰ ভাল লগা সংগীত শুনিব পাৰে, বা কেৱল চকু হাল মুদি অলপ সময় নীৰৱে বহিব পাৰে। আৰম্ভণিতে আপোনাৰ মনটো ইফালে সিফালে আঁতৰি ফুৰিব পাৰে, কিন্তু লাহে লাহে আপুনি ভিতৰৰ পৰা শান্ত অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। মনত ৰাখক, বাহিৰত শান্তি বিচাৰি পোৱা নাযায়, ই আমাৰ ভিতৰতে জন্ম লয়। সপ্তম পথটি হ'ল নিজকে ভাল পাবলৈ শিকক। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্কটো হ'ল নিজৰ লগত নিজৰ সম্পৰ্ক। কিন্তু দুখৰ সত্যটো হ'ল আমি আনক সন্তুষ্ট কৰিবলৈ ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি নিজকেই পাহৰি যাওঁ। নিজকে আনবোৰতে তুলনা কৰি থকা, আমাৰ অভাৱৰ বাবে দুখী হৈ থকা, নিজকে তুচ্ছ জ্ঞান কৰা, এই সকলোবোৰ কথাই লাহে লাহে আমাৰ ইতিবাচক শক্তিক নিষ্কাশন কৰি পেলায়। গতিকে নিজকে গ্ৰহণ কৰিবলৈ শিকক। আপুনি যিদৰে আছে, আপুনি যেনেকুৱা হয় তেনেদৰেই আপুনি অনন্য আৰু অদ্বিতীয় হয়। পৃথিৱীত প্ৰতিজন ব্যক্তিৰ এক নিজস্ব সুকীয়া যাত্ৰা আছে। লাহে লাহে আগুৱাই যোৱাটো কোনো বেয়া কথা নহয়, জিৰণি লোৱাটো বেয়া নহয়, নিজৰ যত্ন লোৱাটোও কোনো স্বাৰ্থপৰ নহয়। যেতিয়া আপুনি নিজকে ভাল পাবলৈ শিকি লয়, তেতিয়া পৃথিৱীৰ বহুতো ইতিবাচক কথাই আপোনাক ভাঙি পেলাব নোৱাৰে কেতিয়াও। বন্ধুসকল, ইতিবাচক জীৱনৰ অৰ্থ এইটো নহয় যে আপুনি কেতিয়াও দুখৰ সন্মুখীন নহ'বই জীৱনত, বৰং ইয়াৰ অৰ্থ হ'ল কঠিন সময়তো আশা আৰু শান্তি বজাই ৰাখিব পৰাটো। এই 7টা সহজ পদক্ষেপ সৰু হ'ব পাৰে, কিন্তু যদি আপুনি এইবোৰ দৈনিকে গ্ৰহণ কৰে, তেন্তে ই আপোনাৰ সমগ্ৰ গোটেই জীৱনটো ক্ৰমান্বয়ে ৰূপান্তৰিত কৰি দিব পাৰে। ৰাতিপুৱাৰ এটা ভাল আৰম্ভণি, এটি সুস্থ শৰীৰ, ইতিবাচক লোক, প্ৰকৃতিৰ সৈতে সংযোগ, কৃতজ্ঞতা জ্ঞাপন কৰা, এটি শান্ত মন আৰু আত্মপ্ৰেম। বন্ধুসকল, সেইখিনি বস্তু যিয়ে আমাৰ জীৱনটোক ভিতৰৰ পৰা সুন্দৰ কৰি তুলিব পাৰে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ইয়াক লাইক কৰক, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলৰ সৈতে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটি ক্ষুদ্ৰ সহায়ে আমাক এনেধৰণৰ আৰু ইতিবাচক ভিডিঅ' তৈয়াৰ কৰিবলৈ অনুপ্ৰাণিত কৰি তোলে। পৰৱৰ্তী ভিডিঅ'ত দেখা পাম আকৌ। তেতিয়ালৈকে হাঁহি থাকক, সুস্থ হৈ থাকক, আৰু ইতিবাচক শক্তি আপোনাৰ জীৱনত ৰাখক সদায়। ধন্যবাদ।